নমস্কাৰ কৃষক বন্ধুসকল, এয়া হৈছে নেপিয়া ঘাঁহ আৰু এই ঘাঁহবিধ লগালে এবাৰে লগাব লাগে আৰু যদিহে আপুনি ইয়াক লগায় ই অমৰ, সঁচাকৈ মানে অমৰ বুলি ক'ব লাগিব। কাৰণ কেলৈ এবাৰ যদি আপুনি লগাই দিয়ে তেতিয়াহ'লে ইয়াৰ পৰা মানে অসংখ্য এনেকৈ এইবিলাক থান ওলায় চাওক। আৰু এইবিলাক গৰু ছাগলীৰ কাৰণে একেবাৰে উত্তম মানে এবিধ ঘাঁহ হয় আৰু সেয়ে মই ইয়াক লগাবৰ কাৰণে ইয়াক কাটিছোঁ। চাওক একেবাৰে ইজি, আপোনালোকে এনেকৈ কাটিব আৰু ইয়াত চাওক ইয়াত পোখা ওলাই আছে অলৰেডি। ইয়াতে এনেকৈ আপুনি কাটিব লাগে আৰু ইয়াক বিশেষকৈ ৰুবৰ কাৰণে এনেকৈ পুতিবৰ কোনো প্ৰয়োজন নাই। একচুৱেলি ক'বলৈ গ'লে লাহেকৈ ওপৰত কোমল মাটিত আপুনি পেলাই থৈ দিব লাগে আৰু ইমানখিনিতে কাটিব লাগে। এনেকৈ চাওক এইটো টুকুৰা ইমানখিনিকৈ আপুনি বছ এনেকৈ লাহেকৈ মাটিত পেলাই থৈ দিব লাগে। অকণমান এইখিনি ইমানখিনিলৈকে মাটি দিলেও হ'ব, নিদিলেও নাই, কিন্তু ই অট'মেটিক ওলাই যায় কাৰণ যিহেতু অসংখ্য ইয়াত মানে শিপা ওলায়। সেয়েহে এই বস্তুবিধ বহুত ভাল আৰু গৰু ছাগলীৰ কাৰণে উত্তম এবিধ মানে ঘাঁহ। এতিয়া মই কেইডালমান কাটি লৈছোঁ। এতিয়া ঘাঁহ কাটিছোঁ ফ্ৰেণ্ডসকল। এয়া ঘাঁহ ছাগলীৰ কাৰণে, গৰুৰ কাৰণে আটাইতকৈ ভাল। এইবিলাক ৰুই দিব লাগিছে। কোনো সাৰ দিব প্ৰয়োজন নাই, যিকোনো মাটিতে আপুনি দি দিয়ক আৰু গৰু ছাগলী খাই বহুত ভাল পায়। এয়া চাওক দেখিবলৈ বাঁহডাল লেখীয়া দেখি, অকণমান সৰু বাঁহ, আচাৰি বাঁহ আৰু কুঁহিয়াৰ দৰেও দেখি অৱশ্যে। এয়া চাওক আৰু আপোনালোকে যিসকল কৃষকে মানে যিসকল ৰাইজে গৰু ছাগলী পুহিম বুলি ভাবিছে সেইসকলে এনেকুৱা ঘাঁহ প্ৰায় আধা বিঘামান লগাই লওক। আপোনাৰ ঘাঁহৰ কাৰণে চিন্তা নাই, বছৰটোৰ কাৰণে আপোনাৰ মানে গৰু ছাগলীৰ বাবে কোনো চিন্তা কৰিবলৈ নাই। ঘাঁহ অজস্ৰ ওলাই থাকিব। এইবিলাক চাওক আপোনালোকে ইমান সুন্দৰকৈ আছে আৰু ইয়াত এনেকুৱা এই ঘাঁহবিধ ইয়াক যদিও ছাগলীয়ে বা গৰুৱে খায়, ইয়াৰ আগটো উদাহৰণস্বৰূপে আপোনালোকক দেখুৱাই দিছোঁ। এইবিলাক যেনিবা যিকোনো এটা ঘাঁহ ইয়াৰ টুকুৰাটো কাটি দিয়া হৈছে, কাটি দিয়াৰ লগে লগে ইয়াৰ পৰা আৰু কেইবাটাও পোখা আকৌ মেলিব লয়। সেয়েহে যদিও ইয়াৰ গৰু ছাগলীয়ে খায়ো দিয়েহি আহি, তেতিয়াও চিন্তা নাই। যিমানে গৰু ছাগলীয়ে খাব সিমানে ইয়াৰ মানে ৩-৪টা পোখা আকৌ বৃদ্ধিহে পায়। মানে ক'বলৈ গ'লে ইয়াৰ এটা পোখা যদিহে কোনোবা গৰুৱে বা ছাগলীয়ে খাই দিয়ে তেতিয়াহ'লে ইয়াৰ পৰা আকৌ ৩-৪টা পোখা ওলায়। সেইকাৰণে এই ঘাঁহ সদায় বৃদ্ধি পাই গৈ থাকে এই গছজোপা আৰু ই মৰি নাযায় সহজতে। বহুত মানে শিপা ওলায় ইয়াত। চাওক এইবিলাক বৰ্তমান ৰোৱাৰ সময়, এই সময়ত বাৰিষা ছিজন আহিছে। এই বাৰিষা ছিজনত আপোনালোকে এই নেপিয়া ঘাঁহটো ৰুৱক। বাৰিষা ছিজনত অতি সহজতে বৃদ্ধি পায়। এয়া বাৰিষা ছিজন আহিছে, বাৰিষা ছিজনত এই ঘাঁহটো ৰুবৰ কাৰণে খুবেই ভাল হয় আৰু আপোনালোকে লগাওক। হয়তো কিছুমানে ব্যৱসায় হিচাপতো এইটো ল'ব পাৰে। কিছুমানে বহুত শ বিঘা খেতি কৰিছে এই ঘাঁহটো আৰু বিকৃত হিচাপতো এইটো এটা ব্যৱসায় হিচাপত লৈছে। যিহেতু বহুতেই এই ঘাঁহটো কিনিও নিয়েহি। গৰু ছাগলী যাৰ জাৰ্চি গাই আছে সিহঁতে এই ঘাঁহটো লগায় আৰু সিহঁতক জাৰ্চি গাইৰ কাৰণে বহুতেই ঘাঁহ প্ৰয়োজন হয়। তেতিয়া এই ঘাঁহটো লগাই পিনি আপোনালোকে গাই পুহিব পাৰে আৰু গাখীৰ এটা ব্যৱসায় হিচাপত ল'ব পাৰে। সেয়েহে নেপিয়া ঘাঁহটো আপোনালোকৰ যদিহে নাই তেতিয়াহ'লে আমাৰ এই স্থানবিলাক যিবিলাক ঘাঁহ আছে এইবিলাক এনেই কাটি মেলি উঠাই দিয়া হ'ব। সেইকাৰণে আপোনালোকে যদিহে প্ৰয়োজন হ'লে, যদিহে আপোনালোকক লাগে তেতিয়াহ'লে আহক, তিনিচুকীয়ালৈ আহক। তিনিচুকীয়া কাকজানত আছে এইবিলাক, আপোনালোকে পাই যাব নিশ্চয়। বিনামূলীয়াকৈ পাব, কোনো পইচা দিবলৈ প্ৰয়োজন নাই ইয়াৰ সঁচ নিবৰ কাৰণে। বন্ধুসকল এয়া আপোনালোকে যেতিয়া কাটিব ৰুবৰ কাৰণে তেতিয়াহ'লে আপোনালোকে এনেকৈ দুটা গাঁঠি এৰি পেলাই কাটিবলৈ চেষ্টা কৰিব। যিহেতু এটা যদিও শুকাই যায় বাই চান্স, শুকোৱা চান্সটো নাথাকেই প্ৰায়, ই মানে ওলাবই। ইয়াৰ শিপা দেখিছে যি, তেতিয়া কিন্তু এইটো যদিও বাই চান্স এইটো কিবা এটা কাৰণত শুকালে তেতিয়াহ'লে এই গাঁঠিটো থাকি যায়। সেইকাৰণে আপোনালোকে ইয়াত মানে এনেকৈ দুটা গাঁঠি এৰি ইয়াতে কাটিব লাগে। এইটো এনেকৈ কাটিব লাগে আৰু ইয়াত চাওক এনেকৈ কাটি মেলি লাইনকৈ ৰুই দিব লাগে। এডালতে বহুতটা পোখা ওলায়।